বাজেটত আমি ঘোষণা কৰিছিলো যে মে মাহৰ পৰা প্ৰতি ইউনিটতে 1 টকাকৈ দাম কমিব মে মাহৰ বিলখনতহে আপোনালোকে ইয়াৰ ফলাফল পাব উদ্যোগ খণ্ডৰ বাবে আমি 25 পইচা হ্ৰাস কৰিছো আৰু ঘৰুৱা উপভোক্তা সকলৰ বাবে 1 টকা হ্ৰাস কৰিছো স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কাৰণে আজি আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব পাৰিছে আৰু আমি যেতিয়া বেয়া ফলাফল দেখুৱাও আমি কাৰ ওপৰত ইলেক্ট্ৰিচিটি বিল বিলাক জাপি দিও যিসকলে সদায় নিয়মিতভাৱে ইলেক্ট্ৰিচিটিৰ বিল দিয়ে চৰকাৰে যেতিয়াই বিদ্যুৎ যোগানত লোকসান হয় আপোনালোকে ধৰি লব যে নিয়মিতভাৱে যিসকলে বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰতে আমি বিদ্যুতৰ বোজা জাপি দিও আৰু জুনে বিল নিদিয়ে তেওঁলোকে নিদিয়াকৈ থাকি যায় ৰাজ্যখনৰ 30 লাখ গ্ৰাহকে আজি স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিজন গ্ৰাহক তাৰ পৰা উপকৃত হৈছে আৰু আজি আমি তাৰ বাবে 1 টকা দাম কমাবলৈ সক্ষম হৈছো এই বছৰৰ শেষৰ ফালে মই চেষ্টা কৰিম আৰু 1 টকা আৰু যদি 1 টকা নোৱাৰো অন্তত 50 পইচা আমাৰ দৰিদ্ৰ আৰু মধ্যবিত্ত গ্ৰাহকসকলৰ বাবে হ্ৰাস কৰাৰ বাবে আমি আৰু এটা প্ৰচেষ্টা লম চৰকাৰৰ লাভ আৰু লোকসান এই দুইটাই ৰাইজেই তাৰ শেষ হিতাধিকাৰী লাভ হলে লাভৰ অংশ ৰাইজৰ ওচৰলৈ যায় বিভিন্ন আঁচনিৰ জৰিয়তে আৰু লোকসান হলে চৰকাৰে বিভিন্ন কাৰকাতল লগাই টকা সংগ্ৰহ কৰি লয় সেয়েহে মই বিশ্বাস কৰো সকলো দিশতে আমি লাভত থাকিব লাগে প্ৰফিটত থাকিব লাগে যাতে আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ পৰা তেওঁলোকৰ বোজাবিলাক আঁতৰাব পাৰো এই বছৰৰ পৰাই আমি ৰেচন কাৰ্ড চাউলৰ লগতে 1 কেজি চেনি 25 টকা বজাৰতকৈ কম দামত দিম আমি এই বছৰতে দালি 1 কেজিকৈ বজাৰতকৈ 25 টকা কম দামত আমাৰ ৰাইজক যোগান ধৰিম আৰু নিমখো আমি 10 টকা কম দামত যোগান ধৰিম আমাৰ ৰাজ্যত এনেকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক আমি বিভিন্ন আঁচনিৰে সহায় কৰিব খোজো